Hello student, আজি আমি আকৌ টেন্সৰ বিষয়ে আলোচনা কৰিম। আমি প্ৰথম ভাগত প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স তাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আজি টেন্সৰ ভাগসমূহৰ ওপৰত আকৌ আলোচনা কৰিম। আজি আমি মেইনলি প্ৰেজেন্ট টেন্সৰ ভাগসমূহ যেনে simple present tense, present continuous tense, present perfect tense, present perfect continuous tense এই চাৰিটা টেন্সৰ ওপৰত আমি আলোচনা কৰিম। তোমালোকে মন দি শুনিবা, শুনি বুজিবলৈ চেষ্টা কৰিবা। আমি আগৰ ভাগত প্ৰথম ভাগত টেন্স মানে কি সেইটো কৈ আহিছিলোঁ। এতিয়া আকৌ পুনৰ তাৰ বিষয়ে নকওঁ। এতিয়া আমি প্ৰেজেন্ট সিম্পল টেন্স অৰ্থাৎ সিম্পল প্ৰেজেন্ট মানে কি তাৰ ওপৰত আলোচনা কৰিম। সিম্পল প্ৰেজেন্ট টেন্স মানে হ'ল কোনো কাম বা ঘটনা বৰ্তমান সময়ত কৰা বা হোৱা বুজালে তাৰ ভাৰ্বটো সিম্পল প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰা হয়। মনত ৰাখিবা, কোনো কাম বা ঘটনা বৰ্তমান সময়ত কৰা বা হোৱা বুজালে তাৰ ভাৰ্বটো সিম্পল প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰা হয়। সিম্পল প্ৰেজেন্ট টেন্সত সেন্টেন্স এটা গঠন কৰোঁতে সাবজেক্ট প্লাছ ভাৰ্ব 1 প্লাছ অবজেক্ট আৰু থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰৰ লগত এছ বা ইএছ যোগ দিব লাগিব। তোমালোকক ইয়াৰ বিষয়ে আমি আগতো কৈ আহিছোঁ, আকৌ কৈছোঁ যে সিম্পল প্ৰেজেন্ট টেন্সত সেন্টেন্স এটা গঠন কৰোঁতে আমি থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰৰ লগত এছ বা ইএছ যোগ দিব লাগিব। এতিয়া আমি তাৰ উদাহৰণসমূহলৈ লক্ষ্য কৰোঁ। যেনে মই স্কুললৈ যাওঁ, আই গো টু স্কুল। আমি ফুৰিবলৈ যাওঁ, উই গো টু ৱৰ্ক। তুমি এখন কিতাপ পঢ়া, ইউ ৰিড এ বুক। তাই এখন চিঠি লিখে, ছি ৰাইটছ এ লেটাৰ। এয়া হ'ল প্ৰেজেন্ট সিম্পল টেন্সৰ উদাহৰণ। প্ৰেজেন্ট সিম্পল বা সিম্পল প্ৰেজেন্ট টেন্সৰ কেইটামান ব্যৱহাৰ আছে। আমি এই ব্যৱহাৰকেইটাও ভালকৈ মনত ৰাখিব লাগিব। ব্যৱহাৰকেইটা হ'ল নম্বৰ 1, স্বীয় সত্য বাক্যবোৰ সদায় প্ৰেজেন্ট সিম্পল টেন্সত ব্যৱহাৰ কৰা হয়। যিবোৰ স্বীয় সত্য বাক্য তোমালোকে জানা, যেনে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, এইটো স্বীয় সত্য বাক্য, ইউনিভাৰ্চেল ট্ৰুথ। এই সেন্টেন্সটো আমি সদায় প্ৰেজেন্ট ভাৰ্বটো সদায় আমি প্ৰেজেন্ট সিম্পল টেন্সত ইউজ কৰিম। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, দ্য আৰ্থ মুভছ এৰাউণ্ড দ্য ছান। সোণ হালধীয়া, গ'ল্ড ইজ য়েলো। চন্দ্ৰৰ নিজা পোহৰ নাই, দ্য মুন হেজ নো ইটছ অ'ন লাইট। এইবোৰ হ'ল স্বীয় সত্য বাক্য। এই স্বীয় সত্য বাক্যবোৰ আমি সদায় প্ৰেজেন্ট সিম্পল টেন্সত ব্যৱহাৰ কৰিম। নম্বৰ 2, অভ্যাসগত বাক্যবোৰ সদায় আমি প্ৰেজেন্ট সিম্পল টেন্সত ব্যৱহাৰ কৰিম। হেবিচুৱেল একশ্যন, যিবোৰ আমাৰ অভ্যাসগত কাম কাজ বা বাক্য, সেইবোৰ আমি প্ৰেজেন্ট সিম্পল টেন্সত ব্যৱহাৰ কৰিম। যেনে মই সদায় ৰাতিপুৱা ফুৰিবলৈ যাওঁ, আই গো টু ৱৰ্ক ইন দ্য মৰ্ণিং অলৱেজ। আই অলৱেজ গো টু ৱৰ্ক ইন দ্য মৰ্ণিং। এইটো আমি ক'ব পাৰোঁ। এইবোৰ হ'ল আমাৰ অভ্যাসগত বাক্য। গতিকে আমি যিবোৰ অভ্যাসগত বাক্য পাওঁ সেইবোৰ আমি প্ৰেজেন্ট সিম্পল টেন্সত ব্যৱহাৰ কৰিম। ইউজ নম্বৰ 3, কোৱা মুহূৰ্তত কোনো কাৰ্য সম্পাদন হোৱা বুজালে তাৰ ভাৰ্বটো আমি প্ৰেজেন্ট সিম্পল টেন্সত ব্যৱহাৰ কৰিম। যেনে মই পাঠ পঢ়োঁ, আই ৰিড মাই লেচন। তুমি ফুৰিবলৈ যোৱা, ইউ গো টু ৱৰ্ক। তেওঁ আহে,
হি কামছ, হি যায়, হি গ'জ, এইবোৰ হৈছে কোৱা মুহূৰ্তত হোৱা বাক্যবোৰ সদায় আমি প্ৰেজেণ্ট চিম্পল টেন্সত ব্যৱহাৰ কৰিম বা চিম্পল প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰিম। এয়া হ'ল চিম্পল প্ৰেজেণ্ট টেন্সৰ বিষয়ে তোমালোকক কোৱা হৈছে। তোমালোকে মন দি শুনিবা, শুনি কোৱা কথাকেইটা বুজিবলৈ চেষ্টা কৰিবা। তাৰপিছত আহিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট কণ্টিনিউৱাছ মানে হ'ল কোনো কাম বা ঘটনা বৰ্তমান সময়ত চলি থকা বুজালে তাৰ ভাৰ্বটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰা হয়। আকৌ এবাৰ কৈছোঁ, কোনো কাম বা ঘটনা বৰ্তমান সময়ত চলি থকা বুজালে তাৰ ভাৰ্বটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰা হয়। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত চলি থকা অৰ্থটো বুজাবৰ কাৰণে আমি ইজ, এম, আৰ এই তিনিটা বিভাগৰ সহায় ল'ম আৰু মূল ভাৱৰ লগত আমি ING যোগ কৰিম। ING মানে হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ। ই অসম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে। ই সদায় প্ৰেজেণ্ট ফৰ্মৰ ভাৰ্বৰ লগত যোগ হয়, যেনে গ' যোগ ING গ'য়িং, ডু যোগ ING ডুইং, কাম যোগ ING কামিং, এইদৰে। গতিকে তোমালোকে মনত ৰাখিবা, ING হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ। ই অসম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে আৰু ই সদায় প্ৰেজেণ্ট ফৰ্ম ভাৰ্বৰ লগত যোগ হয়। গতিকে চলি থকা অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ইজ, এম, আৰ এই তিনিটা বিভাগৰ সহায় লোৱা হয় আৰু মেইন ভাৱৰ লগত ING যোগ দিয়া হয়। এতিয়া তোমালোকে ইজ, এম, আৰ এই তিনিটাৰ ব্যৱহাৰৰ বিষয়ে জানা। এমটো সদায় আৰ লগত হয়, I am doing। ইজটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত হ'ব, হি ইজ ডুইং, চি ইজ ডুইং, ইট ইজ ডুইং, ৰাম ইজ ডুইং। আৰটো উই আৰ ডুইং, ইউ আৰ ডুইং, দে আৰ ডুইং, দ্য পিপুল আৰ ডুইং। আৰটো হ'ব প্লুৰেল অৰ্থাৎ বহুবচনৰ লগত, উই, ইউ, দে আদি বহুবচনৰ লগত আৰটো হ'ব। গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ গঠন ফৰ্মটো হ'ব ছাবজেক্ট প্লাছ ইজ, এম, আৰ প্লাছ ভাৰ্ব 1 প্লাছ ING প্লাছ অবজেক্ট। গঠন ফৰ্মটো মনত ৰাখিবা, ছাবজেক্ট প্লাছ ইজ, এম, আৰ প্লাছ ভাৰ্ব 1 প্লাছ ING প্লাছ অবজেক্ট। মই এখন চিঠি লিখি আছোঁ, I am writing a letter। মই এখন চিঠি লিখি আছোঁ, ই বৰ্তমান সময়ত চলি থকা অৰ্থ প্ৰকাশ কৰিছে। গতিকে ই প্ৰেজেণ্ট কণ্টিনিউৱাছত হ'ব চেণ্টেন্সটো I am writing a letter। আমি পঢ়ি আছোঁ, we are reading। তুমি এখন ছবি আঁকি আছা, তুমি এখন ছবি আঁকি আছা, you are drawing a picture, you are drawing a picture। সি খোজ কাঢ়ি আছে, he is walking। সি খোজ কাঢ়ি আছে, he is walking। তাই ভাত ৰান্ধি আছে, তাই ভাত ৰান্ধি আছে, she is cooking rice। তাই ভাত ৰান্ধি আছে। ল'ৰাবোৰে পথাৰত খেলি আছে, দ্য বয়জ আৰ প্লেয়িং ইন দ্য ফিল্ড। এইদৰে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত তোমালোকে বাক্যবোৰ প্ৰকাশ কৰিব লাগিব। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা ব্যৱহাৰ আছে গোয়িং টু। গোয়িং টু ব্যৱহাৰ কৰি আমি উইলিংনেছ অৰ্থাৎ কৰ্তা ইচ্ছা বা পচিবিলিটিছ সম্ভাৱনাময় বাক্যবোৰ প্ৰকাশ কৰিব পাৰোঁ। এতিয়া বৰষুণ দিব পাৰে, এতিয়া বৰষুণ দিব পাৰে, ইট ইজ গোয়িং টু ৰেইন। মই নদীত গা ধুবলৈ ওলাইছোঁ, I am going to bath in the river। এইদৰে আমি গোয়িং টু ব্যৱহাৰ কৰি পচিবিলিটিছ সম্ভাৱনাময়, উইলিংনেছ কৰ্তা ইচ্ছা আদি আমি বাক্য প্ৰকাশ কৰিব পাৰোঁ। এয়া হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ।
এটা প্ৰেজেণ্ট পাৰফেক্ট। প্ৰেজেণ্ট পাৰফেক্ট মানে হ'ল কোনো কাম বা ঘটনা এইমাত্ৰ শেষ হোৱা বুজালে তাৰ ভাৰ্বটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হয়। আকৌ এবাৰ কৈছোঁ, কোনো কাম বা ঘটনা এইমাত্ৰ শেষ হোৱা বুজালে তাৰ ভাৰ্বটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হয়। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত চেণ্টেন্স এটা গঠন কৰোঁতে ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্ব থ্ৰী, ইয়াত ভাৰ্বৰ থাৰ্ড ফৰ্মটো ইউজ হ'ব প্লাছ অবজেক্ট। এইমাত্ৰ শেষ হোৱা অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে আমি হেভ হেজ ভাৰ্বৰ সহায় ল'ম আৰু মূল ভাৰ্বটো আমি ভাৰ্ব থ্ৰী ফৰ্মত লিখিম। হেভ হেজৰ ব্যৱহাৰ তোমালোকে জানা, আই হেভ ডান দ্য ৱৰ্ক, উই হেভ ডান দ্য ৱৰ্ক, ইউ হেভ ডান দ্য ৱৰ্ক, হি হেজ ডান দ্য ৱৰ্ক, চি হেজ ডান দ্য ৱৰ্ক, দে হেভ ডান দ্য ৱৰ্ক। এইদৰে আমি হেভ হেজ ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ গঠন ফৰ্মটো হ'ল ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্ব থ্ৰী প্লাছ অবজেক্ট। মই অংক এটা কৰিলোঁ, মই অংক এটা কৰিলোঁ, কেতিয়া কৰিলোঁ? এতিয়া কৰিলোঁ, অৰ্থাৎ মই অংকটো কৰা এইমাত্ৰ শেষ হৈছে। সেইটো হ'ব আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। আই হেভ ছল্ভ এ ছাম, আই হেভ ছল্ভ এ ছাম। আমি খেলত জিকিলোঁ, উই হেভ won the game। সি ঘৰলৈ আহিল, হি হেজ কাম টু হোম, সি ঘৰলৈ আহিল। চৰাইবোৰ বাহলৈ গ'ল, দ্য বাৰ্ডছ হেভ ৰিটাৰ্ণ টু নেষ্ট। চৰাইবোৰ বাহলৈ গ'ল, দ্য বাৰ্ডছ হেভ ৰিটাৰ্ণ টু নেষ্ট। এয়া হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্স। আকৌ এবাৰ কৈছোঁ, কোনো কাম বা ঘটনা এইমাত্ৰ শেষ হোৱা বুজালে তাৰ ভাৰ্বটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিব লাগে। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত চেণ্টেন্স এটা গঠন কৰোঁতে ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্ব থ্ৰী প্লাছ অবজেক্ট, এইদৰে আমি গঠন কৰিব লাগিব। এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ইয়াৰ বিষয়ে আলোচনা কৰোঁ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ মানে হ'ল কোনো কাম বা ঘটনা অতীতৰ পৰা বৰ্তমান সময়লৈ চলি থকা বুজালে তাৰ ভাৰ্বটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ হয়। আকৌ এবাৰ কৈছোঁ, কোনো কাম বা ঘটনা অতীতৰ পৰা বৰ্তমান সময়লৈ চলি থকা বুজালে তাৰ ভাৰ্বটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হয়। গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত চেণ্টেন্স এটা গঠন কৰোঁতে ছাবজেক্ট প্লাছ হেভ বিন, হেজ বিন প্লাছ ভাৰ্ব ওৱান প্লাছ ING প্লাছ অবজেক্ট প্লাছ সিন্স ফৰ প্লাছ এটচেট্ৰা অৰ কমপ্লিমেণ্ট, এইদৰে গঠন কৰিব লাগিব। আকৌ এবাৰ কৈছোঁ, ছাবজেক্ট প্লাছ হেভ বিন অব্লিক হেজ বিন প্লাছ ভাৰ্ব ওৱান প্লাছ ING প্লাছ অবজেক্ট প্লাছ সিন্স ফৰ প্লাছ এটচেট্ৰা অৰ কমপ্লিমেণ্ট। ইয়াত আমি সিন্স আৰু ফৰ ইউজ কৰিছোঁ সময় বুজাবৰ কাৰণে, কাৰণ ইয়াত আমাৰ সময়ৰ কথা আছে। কোনো কাম বা ঘটনা অতীতৰ পৰা বৰ্তমান সময়লৈ চলি থকা বুজালে তাৰ ভাৰ্বটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব। গতিকে পইণ্ট অফ টাইম বুজালে সিন্স হ'ব আৰু পিৰিয়ড অফ টাইম বুজালে ফৰ হ'ব। মনত ৰাখিবা, পইণ্ট অফ টাইম তাত হ'ব সিন্স আৰু পিৰিয়ড অফ টাইম তাত হ'ব ফৰ। এক্সাম্পল, মই 2000 চনৰ পৰা গুৱাহাটীত বাস কৰি আছোঁ। মই 2000 চনৰ পৰা গুৱাহাটীত বাস কৰি আছোঁ। ইয়াত পইণ্ট অফ টাইম বুজাইছে। আই হেভ বিন লিভিং ইন গুৱাহাটী চিন্স 2000 ইয়াৰ। আমি গুৱাহাটীত বহু বছৰৰ পৰা বাস কৰি আছোঁ, এইটো পিৰিয়ড অফ টাইম। উই হেভ বিন লিভিং ইন গুৱাহাটী ফৰ পিৰিয়ড অফ টাইম। এয়াই হ'ল আমাৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ছাত্ৰসকল আৰু বন্ধুসকল, তোমালোকক ইতিমধ্যে মই চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ এই চাৰিটা টেন্সৰ ওপৰত কিছু কথা ক'লোঁ। তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আৰু ভিডিঅ'টো শুনি নিশ্চয় লাইক আৰু ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ নিজস্ব মন্তব্যও দিবা। লাইক আৰু ছাবস্ক্ৰাইব কৰিলে
তোমালোকে মোৰ পিছৰ ভিডিঅ'সমূহ পাই থাকিবা। ভিডিঅ'টো বাৰে বাৰে শুনিবা, শুনি বুজিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।